আছে কৰায়ত্ব কৰিছে এজন পাইলটক এটা বিগ ব্ৰেকিং এই ঘটনাসমূহ চলি থকাৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থকাৰ মাজত এজন পাইলটক সম্প্ৰতি ভাৰতীয় সেনাই বন্দী কৰিবলৈ সক্ষম হৈছে কৰায়ত্ব কৰিছে সেইজন পাইলটক আৰু নিশ্চিতভাৱে এয়া এটা মুখ্যম আঘাত হ'ব পাকিস্তানৰ বাবে আৰু পাকিস্তানৰ ইখনৰ পিছত সিখন ৰাজধানী চহৰখনকে আদি কৰি কেইবাখনো গুৰুত্বপূৰ্ণ চহৰত যিহেতু আক্ৰমণ আৰু তাৰ মাজত এজন পাইলট সম্প্ৰতি ভাৰতত বন্দী হৈ ৰৈছে আৰু সেই যি বিমান বা সেই ড্ৰোন সম্পূৰ্ণৰূপে বিফল কৰাৰ পিছতে এজন পাইলটক সম্প্ৰতি বন্দী কৰিবলৈ বা কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাই পাকিস্তানৰ 7খন চহৰত আক্ৰমণ চলিছে পাকিস্তানৰ লাহোৰত থকা ডিফেন্স সিস্টেম ধ্বংস কৰি দিছে ভাৰতে 7খন চহৰত পাকিস্তানৰ আক্ৰমণ চলাইছে ভাৰতে পাকিস্তানৰ 7খন চহৰত ভয়ংকৰ আক্ৰমণ চলাই দিছে ভাৰতে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আৰু লাহোৰত থকা পাকিস্তানৰ ডিফেন্স সিস্টেম ধ্বংস কৰি দিছে ভাৰতে ডাঙৰ খবৰ লাহোৰত থকা ডিফেন্স সিস্টেম ভাৰতে ধ্বংস কৰি দিছে 7টা স্থানত 7খন চহৰত ইতিমধ্যে ভাৰতে প্ৰত্যুত্তৰ দিছে পাকিস্তানক পাকিস্তানে যিদৰে আক্ৰমণ চলাইছিল ভাৰতত সেই আক্ৰমণ ইতিমধ্যে ব্যৰ্থ হৈ পৰিছে তাৰ সেই ঠিক সময়তে ভাৰতে এতিয়া প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে আমি দেখুৱাইছো দৃশ্যসমূহ কিদৰে ভাৰতে আক্ৰমণ কৰিছে পাকিস্তানক ইতিমধ্যে বহুকেইটা স্থানত পাকিস্তানৰ আক্ৰমণ চলাইছে ভাৰতে আৰু ডাঙৰ কথাটো হৈছে লাহোৰত থকা ডিফেন্স সিস্টেম ধ্বংস কৰি পেলাইছে ভাৰতে ৰাজস্থানৰ পৰা পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণ ইতিমধ্যে আৰম্ভ হৈছে পাকিস্তানৰ 7খনকৈ চহৰত আক্ৰমণ চলোৱা হৈছে আৰু ভাৰতে ইতিমধ্যে পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেম সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে 7খনকৈ চহৰৰ এয়াৰ ডিফেন্স সিস্টেম ইতিমধ্যে ধ্বংস কৰি দিয়া হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছো জালন্ধৰত ইতিমধ্যে পাকিস্তানৰ ড্ৰোন ভূপতিত কৰা হৈছে গুৰুত্বপূৰ্ণ আপডেট এই মুহূৰ্তত পাকিস্তানৰ কেইবাখনো চহৰত এতিয়া একে সময়তে একেলগে আক্ৰমণ চলোৱা হৈছে গুৰুত্বপূৰ্ণ খবৰ জনাইছো পাকিস্তানৰ আৱাজ সিস্টেম ধ্বংস কৰিছে ভাৰতীয় সেনাই আমি কিছু তথ্য এই মুহূৰ্তত মেপৰ জৰিয়তে দৰ্শকসকলক দেখুৱাম যে ইতিমধ্যে বিদেশ মন্ত্ৰী এছ জয়শংকৰে এটা ডাঙৰ কথা কৈছিল যে পাকিস্তানে যি ধৰণে আক্ৰমণৰ চেষ্টা চলাইছে তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব আমি মেপত দেখুৱাব বিচাৰিছোঁ পাকিস্তানে আক্ৰমণ কৰিব বিচাৰিছিল জয়সালমেৰ বিকানেৰ অঞ্চলত জয়সালমেৰ অঞ্চলত যিমান দূৰত্বত সীমান্তৰ পৰা যিমান দূৰত্বত আক্ৰমণৰ আঘাত অনাৰ চেষ্টা কৰিছিল ঠিক সিমান দূৰত্বতে এয়া চাওক বাহৱালপুৰত আক্ৰমণৰ প্ৰত্যাক্ৰমণ ভাৰতে ইতিমধ্যে জনাইছে ভাৰতে বাহৱালপুৰত থকা পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেম ধ্বংস কৰিছে কিছু ওপৰলৈ আহিছোঁ এয়া আপোনালোকক দেখুৱাইছোঁ এয়া লাহোৰ আৰু এইফালে ভাৰতৰ অমৃতসৰ আছে অমৃতসৰত আক্ৰমণৰ চেষ্টা চলাইছিল অমৃতসৰ যিমান দূৰত্বত সীমান্তৰ পৰা আছে সেই একে দূৰত্বত আছে লাহোৰ ভাৰতৰ অমৃতসৰত আক্ৰমণৰ চেষ্টা চলোৱাৰ লগে লগে ভাৰতে ইতিমধ্যে লাহোৰত থকা এয়াৰ ডিফেন্স সিস্টেম ধ্বংস কৰি দিছে কিছু ওপৰলৈ আহিছোঁ এই মুহূৰ্তত জম্মু আক্ৰমণৰ চেষ্টা চলাইছিল এয়া সীমান্ত জম্মু আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তানে আৰু তাৰ প্ৰত্যুত্তৰ ইতিমধ্যে ভাৰতে দিছে এয়া চিয়ালকোট পাকিস্তানৰ চিয়ালকোটত থকা পাকিস্তানৰ ইতিমধ্যে এয়াৰ ডিফেন্স সিস্টেম ভাৰতে ধ্বংস কৰিবলৈ সক্ষম হৈছে খবৰ আৰু এটা আছে বিদেশ মন্ত্ৰী এছ জয়শংকৰে ইটালীৰ বিদেশ মন্ত্ৰীৰ সৈতে কথা পাতিছে ইটালীৰ বিদেশ মন্ত্ৰীৰ সৈতে এছ জয়শংকৰৰ বাৰ্তালাপ হৈছে ইতিমধ্যে ইউৰোপীয়ান ইউনিয়নৰ সৈতে তেওঁ বাৰ্তালাপ কৰিছে আমেৰিকাৰ সৈতেও তেওঁ কথা কৈছে চিধা কথা কোৱা হৈছে ভাৰতৰ ফালৰ পৰা ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সতৰ্ক কৰি দিছিল যে ভাৰতৰ ওপৰত আক্ৰমণ কৰিলে সেয়া সহ্য কৰা নহ'ব আৰু তাৰ প্ৰত্যুত্তৰ দিয়া হৈছে ভাৰতৰ ফালৰ পৰা আৰু এই মুহূৰ্তত খবৰ আহিছে পাকিস্তানৰ কেইবাখনো চহৰত আক্ৰমণ চলিছে ভাৰতৰ আক্ৰমণ চলিছে আৰু পাকিস্তানৰ সকলো আক্ৰমণ ব্যৰ্থ হৈ গৈছে আৰু ৰাজস্থানৰ পৰা এই মুহূৰ্তত পাকিস্তানত চলোৱা হৈছে এটা ডাঙৰ আক্ৰমণ হয় কেৱল ৰাজস্থান নহয় ইতিমধ্যে পাঠানকোটৰ পৰা আৰম্ভ হৈছে সেই ভয়াৱহ আক্ৰমণৰ ঘটনা আৰু এই মুহূৰ্তৰ আন এক বিগ ব্ৰেকিং আমি DY 365 দৰ্শকক জনাবলৈ বিচাৰিছোঁ সম্পূৰ্ণৰূপে পাকিস্তান চৰকাৰে ব্লেকআউট ঘোষণা কৰিছে পাকিস্তানত সমগ্ৰ দেশখন এতিয়া অন্ধকাৰাচ্ছন্ন হৈ পৰিছে আৰু ডাঙৰ খবৰ হৈছে পাকিস্তানৰ 3খন চহৰত ডিফেন্স সিস্টেম ধ্বংস কৰি দিছে ভাৰতে পাকিস্তানৰ 3খন চহৰত ডিফেন্স সিস্টেম
ধ্বংস কৰি দিয়া হৈছে ভাৰতৰ ফালৰ পৰা এটা ডাঙৰ খবৰ এই মুহূৰ্তৰ আৰু পিঅ'কে লাহোৰ কৰাচী চিয়ালকোট লগতে ইছলামাবাদ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰৰ লগতে সম্পূৰ্ণ পাকিস্তান এতিয়া ব্লেক আউট কৰা হৈছে অৰ্থাৎ অন্ধকাৰৰ মাজত এতিয়া সেই যুদ্ধ চলি আছে পাকিস্তানত এই মুহূৰ্তত জনাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজস্থান পাঠানকোটৰ পৰাও ধাৰাবাহিকভাৱে ধাৰাসাৰ যি গোলাবৰ্ষণ সেই গোলাবৰ্ষণ বা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে আৰু পাকিস্তানৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰৰ ডিফেন্স ছিষ্টেম সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে ভাৰতীয় বায়ু সেনাই আৰু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ আপডেট জনাইছো ৰাজস্থানৰ পৰা পাকিস্তানত আক্ৰমণ চলিছে ভাৰতৰ পাঠানকোটৰ পৰাও আক্ৰমণৰ বাবে সাজু ভাৰতীয় বায়ু সেনা পাকিস্তানৰ আটাইকেইখন প্ৰধান চহৰত ব্লেক আউট ঘোষণা কৰা হৈছে লাহোৰ কৰাচী ইছলামাবাদ চিয়ালকোটত সম্পূৰ্ণ ব্লেক আউট পাক অধিকৃত কাশ্মীৰতো ব্লেক আউট ৰাজস্থানত পুনৰ পাকিস্তানৰ ড্ৰোন আক্ৰমণ আৰু ভাৰতীয় সেনাৰ হুংকাৰ ডাঙৰ খবৰ আছে গৃহমন্ত্ৰী অমিত শ্বাহে BSFৰ DGৰ সৈতে কথা পাতিছে এই মুহূৰ্তৰ খবৰ আহিছে গৃহমন্ত্ৰীয়ে BSFৰ DGৰ সৈতে কথা পাতিছে গৃহমন্ত্ৰী অমিত শ্বাহে BSFৰ DGৰ লগত এই মুহূৰ্তত কথা পতাৰ খবৰ আহিছে ডাঙৰ খবৰ এই মুহূৰ্তত ডাঙৰ খবৰ গৃহমন্ত্ৰীয়ে কথা পাতি আছে BSFৰ DGৰ সৈতে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আৰু ইতিমধ্যে আমি জনাইছোঁ যে ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিছে নৌ সেনা বাহিনী বায়ু সেনা বাহিনী স্থল সেনা বাহিনীয়ে প্ৰত্যুত্তৰ দিছে ৰাজনাথ সিং প্ৰতিৰক্ষা মন্ত্ৰী মুহূৰ্ততো তিনি সেনা বাহিনীৰ মুৰব্বীৰ সৈতে বৈঠকত বহি আছে আমি আনুষ্ঠানিক প্ৰতিক্ৰিয়া মিনিষ্ট্ৰী অফ ডিফেন্সৰ ফালৰ পৰা ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ডিফেন্সৰ ফালৰ পৰা আনুষ্ঠানিক প্ৰতিক্ৰিয়া মিলিটাৰী ষ্টেচনছ এট জম্মু পাঠানকোট এই মুহূৰ্তত আমি দেখুৱাইছোঁ মিনিষ্ট্ৰী অফ ডিফেন্স ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আনুষ্ঠানিক বক্তব্য আহিছে মিলিটাৰী ষ্টেচনছ এট জম্মু Pathankot, Udhampur were targeted by Pakistani origin drones and missiles along the international border in JK today, or Jammu and Kashmir. The threats were swiftly neutralized using kinetic and non-kinetic capabilities in the line with established standard operating procedures SOPs. No casualties or material losses were reported. India remains fully prepared to defend its sovereignty and ensure the safety of its people. এইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ভাৰতে সম্পূৰ্ণৰূপে অখণ্ডতা ৰক্ষা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আৰু যিকোনো সাধাৰণ মানুহৰ নিৰাপত্তা আৰু সুৰক্ষাৰ ক্ষেত্ৰত দায়বদ্ধ এই কথা মিনিষ্ট্ৰী অফ ডিফেন্সৰ ফালৰ পৰা আনুষ্ঠানিক বক্তব্য দিয়া হৈছে মিনিষ্ট্ৰী অফ ডিফেন্সৰ স্পোকছপাৰ্চনৰ অফিচিয়েল এক্স হেণ্ডেলত এই কথা প্ৰকাশ পাইছে মিলিটাৰী ষ্টেচন জম্মু পাঠানকোট উধামপুৰত কিদৰে পাকিস্তানী অৰিজিন মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল সেই কথা ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে আৰু পাকিস্তানৰ আক্ৰমণ কিদৰে প্ৰতিহত কৰা হৈছে সেই কথাও ইতিমধ্যে স্পষ্টকৈ উল্লেখ কৰা হৈছে ইতিমধ্যে ভাৰতৰ সেনা বাহিনীৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰি দিছে যে আমি ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ দায়বদ্ধ ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত আমি প্ৰতিটো পদক্ষেপ ল'ম ভাৰতৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰতিজন ভাৰতীয়ৰ সুৰক্ষাৰ স্বাৰ্থত আমি কঠোৰ ব্যৱস্থা ল'ম ডাঙৰ খবৰ আছে অংকুৰ বৰঠাকুৰ আৰৱ সাগৰত ভাৰতীয় নৌসেনাই আৰম্ভ কৰি দিছে একশ্যন এই মুহূৰ্তৰ ডাঙৰ খবৰ নৌসেনাৰ একশ্যন আৰম্ভ হৈ গৈছে আৰৱ সাগৰত ভাৰতীয় বায়ু সেনাই একশ্যন আৰম্ভ কৰি দিছে এই মুহূৰ্তত খবৰ আহিছে ভাৰতীয় নৌসেনাৰ ইতিমধ্যে আপুনি কৈছিল চিন্ময় যে BSFৰ DGৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহে বৈঠকত মিলিত হৈছে কেৱল সেয়াই নহয় সকলো অৰ্ধসামৰিক বাহিনীৰ DG সকলৰ সৈতে এই মুহূৰ্তত বৈঠকত বহিছে অৰ্থাৎ পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ বাবে ভাৰত সম্পূৰ্ণৰূপে সাজু যদিহে পাকিস্তানে ইয়াৰ পাছত আৰু কোনো প্ৰয়োগ কৰে যদিহে অপচেষ্টা চলায় তেনেহ'লে পৰিণাম আৰু অধিক যে ভয়াৱহ হ'ব তাৰ ইংগিত স্পষ্টকৈ ভাৰতে দি দিছে নিশ্চয়কৈ আৰু পাকিস্তানৰ এজন পাইলট ভাৰতৰ হাতত ধৰা পৰিছে বুলি খবৰ আহিছে দুজন শেহতীয়াকৈ হয় আৰু যিকোনো মুহূৰ্ততে আচলতে ভাৰতীয় নৌসেনাই আক্ৰমণ কৰি দিব পাৰে ইতিমধ্যে ভাৰতীয় নৌসেনাৰ কুচকাৱাজ দেখিবলৈ পোৱা গৈছে আৰৱ সাগৰত আৰু পাকিস্তানৰ দুজনকৈ পাইলট ভাৰতৰ হাতত আছে এই মুহূৰ্তত ডাঙৰ খবৰ আৰু কিছু মুহূৰ্ত পূৰ্বে ভাৰতৰ সন্মিলিত প্ৰতিৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ৰ তৰফৰ পৰা এটা বিশেষ টুইট আহিছিল আৰু সেই টুইটতো উল্লেখ কৰা আছে নো লছেছ অৰ্থাৎ কোনো ধৰণৰ ক্ষতি হোৱা নাই কোনো ধৰণৰ ভাৰতৰ লোকচান হোৱা নাই মিলিটাৰী ষ্টেচনছ অফ জম্মু পাঠানকোট এণ্ড উধামপুৰ ইন প্ৰক্সিমিটি টু দ্য ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী ইন জম্মু এণ্ড কাশ্মীৰ টাৰ্গেটেড বাই পাকিস্তান ইউজিং মিছাইলছ এণ্ড ড্ৰোনছ বাট নো লছেছ অৰ্থাৎ কোনো ধৰণৰ ক্ষতি এই মুহূৰ্তত হোৱা নাই ভাৰতত আৰু সেই কথা স্পষ্টকৈ কোৱা হৈছে আৰু আনফালে কিন্তু ধাৰাসাৰ গুলীবৰ্ষণ আৰু লগতে এই আক্ৰমণ কিন্তু ভাৰতে চলাই গৈছে এই মুহূৰ্তত 680K
অৰ্থাৎ ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ এতিয়া ট্ৰেণ্ডিঙত আছে এই মুহূৰ্তত যদি আমি এক্সেণ্ডেল চাওঁ ইণ্ডিয়া পাকিস্তান ৱাৰ আটাইতকৈ শীৰ্ষ 6,81,000 পোষ্ট এই মুহূৰ্তলৈকে 6,81,000 পোষ্ট হৈ গৈছে আৰু আমি জনাব বিচাৰিছোঁ CISF, BSF আৰু CRPFৰ ডিজিৰ সৈতে এই মুহূৰ্তত বৈঠক চলি আছে গৃহমন্ত্ৰী অমিত শ্বাহৰ আমি আপডেট আৰু আমি আপোনালোকক জনাই যাম কিন্তু এই মুহূৰ্তত লৈ লৈছোঁ খন্তেক বিৰতি যুদ্ধৰ প্ৰতিটো খবৰ অসমৰ একমাত্ৰ DY 365ত আপোনালোকে পাব অসমৰ প্ৰতিগৰাকী দৰ্শকক আমি জনাব বিচাৰিছোঁ DY 365ৰ সৈতে আপোনালোক থাকক আমি DY 365এ এই যুদ্ধৰ প্ৰতিটো আপডেট প্ৰথমে আপোনালোকক দি যাম